বন্ধুসকল কি খবৰ আপোনালোকৰ আন এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ জীয়াবৰী নদীত ওচৰতে জীয়াবৰী ব্ৰিজ আৰু নদী একেলগে আছে আৰু এতিয়া উপস্থিত আছোঁ মথাউৰিত এইটো মথাউৰি চিনি পাই চাগে লাষ্ট জীয়াবৰী হৈ জীয়াবৰী নদীৰ ওচৰতে আছে ডাইৰেক্ট এইটো ৰাজবৰাল হৈ কছাৰী পাম হৈ এইটো 5 মাইল বিহাগ হৈ ডাইৰেক্ট বুমৰা ওলাইছে আৰু এতিয়া বৰ্তমান এতিয়া আছোঁ আৰু ইয়াত এটা পাৰ্টি খাব আহিছিলোঁ চাওক কিমান সুন্দৰ এটা ভিউ দেখা হৈছে নদী আৰু এইটোৰ লগতে ব্ৰিজ দুটা একেলগে আছে যোৱা প্ৰায় 5-6 মাহ মান হৈ গ'লে এইটো নতুন কৰি অপেনিং কৰা হৈছিলে তো ইয়াত আহিলে বহুত ভাল লাগে এটা নতুন এটা ভিউ দেখা পোৱা যাব আৰু মানে বেলেগ ফিল আহে এটা বেলেগ মজা লাগে তো আপোনালোকে আহিব এটা বহুত ভাল ধুনীয়া প্লেচ কিন্তু ইয়াত আহি আপোনালোকে গা নুধুব তো ইয়াত অঘটন এটা ঘটে বছৰে তো যোৱা কেইদিনমান আগতো যিটো ইউনিভাৰ্চিটিৰ এটা ল'ৰা ইয়াত গা ধুবলৈ আহিছিলে লগে লগে মৃত্যুৰ মুখত পৰিছে তো বহুত মজা লাগে ইয়াত আহি আপোনালোকে আহিব তো ৰাস্তা অলপ দেখাই দি আছোঁ কিমান ধুনীয়াকৈ বনাইছে এতিয়ালৈকে পকে কৰা নাই আধা কৰিছে আৰু আধা কৰা নাই তো হৈ যাব আশা কৰিছোঁ তো বহুত ভাল লাগে তো ইয়াত মানুহ বহুত খৰচ হয় যিটো কছাৰী পাম ৰাজবৰৰ মানুহৰ যদি 5 মাইল আহিব বা জামুগুৰি যাব বিচাৰিছে ডাইৰেক্ট আহি যাব পাৰে মেইন ৰোডত যাব নালাগে মথাউৰি হৈ আহি যাব পাৰে ডাইৰেক্ট মথাউৰি উঠি ডাইৰেক্ট ইয়াত জীয়াবৰী ব্ৰিজত উঠি যাব তো বহুত ভাল এটা দৃশ্য আপোনালোকে আহিব ইয়াত দাদা এজন আছে দাদা আপুনি ক'ৰ পৰা আহিছে নপামৰ পৰা বহুত খৰচ হয় আপোনালোকৰ ইয়াৰ পৰা আহিলে মথাউৰিত আহিলে এনে ভাল কেনেকুৱা লাগে ফিল কেনেকুৱা হয় অঁ বহুত ভাল হয় ধুনীয়া ফিল আপোনালোকে আহিব চাওক দাদা কি লৈ গৈছে বস্তা কি দিম চাউল কণ্ট্ৰলৰ পৰা আনিছে কণ্ট্ৰলৰ পৰা চাওক দাদাজনে বহুত মানে কৈছে আহিব আপোনালোকে ৰাস্তা পূৰা ঠিকে আছে কোনো ক'ৰবাততো বেয়া নাই আপোনালোকে আহিব ডাইৰেক্ট কিন্তু আধা হৈছে আধা পকা হৈছে আধা হোৱা নাই তো ইয়াত গা ধুলেতো অঘটন এটা ঘটে বছৰে কিন্তু আপোনালোকে আহিব কিন্তু গা নুধুব ইয়াত ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক যোৱা কেইদিনমান আগতো আকৌ কৈ আছোঁ ডাইৰেক্ট মৃত্যুমুখত পৰিছে ডিব্ৰুগড়ৰ ছাত্ৰ এটা নে শিৱসাগৰত আছিলে তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ি আছিলে তো আপোনালোকে আহিব কিন্তু গা নুধুব তো বহুত ট্ৰিক্স হৈ যায় জীয়াবৰী নদীত তো চাওক কিমান ধুনীয়া ভিউ আৰু ব্ৰিজখন দেখাম চাব এয়া চাওক কিমান ধুনীয়া ভিউ ব্ৰিজৰ মানে দুটা ব্ৰিজ একেলগে আছে আগত আছে আৰু এটা তেজপুৰ লোকলে যিটো নতুনকৈ যোৱা প্ৰায় 5 মাহমান হৈ গ'লে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত আহি নতুনকৈ উদ্বোধন কৰিছে ইয়াত দেখা গৈ আছে ইয়াৰ পৰা ইয়াত চাওক বিল্ডিং এইটো ল' কলেজ হয় তেজপুৰ ল' কলেজ মানে বেলেগ এটা মজা লাগে ইয়াত আহিলে আগত গৈ আছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু মোৰ এই চেনেলত নতুন ভিডিঅ' পাব বুলি কৈছিলোঁ আপোনালোকে চাওক নতুন এটা ভিডিঅ' দিছোঁ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু নতুন এখন ভিডিঅ'ত লগ পাম ধন্যবাদ জয় অসম।